আয়োজন কৰিছিল আমাৰ অঞ্চলৰে গৌৰৱ ৰুহুল আমি তেওঁৰ দেউতাক দিন হাজিৰা কৰা এজন ৰাজমিস্ত্ৰী তেওঁ ইমান কষ্ট কৰি আমাৰ সমাজৰ ভিতৰত বহুত কষ্ট কৰি ল'ৰাটোক কষ্ট কৰি পঢ়াইছে আৰু তেওঁ প্ৰাইভেট বিদ্যালয়ত পঢ়োৱাৰ সক্ষম হোৱা নাছিল তেওঁ অসম চৰকাৰৰ সৰ্বশিক্ষা মিছনৰ অধীনত তেওঁ পঢ়াইছিল আৰু তেওঁ চৰকাৰীভাৱে এনেকৈ আগবাঢ়ি গৈ বহুত কষ্টৰ ফলত আজি আমি এনেকুৱা এটা আনন্দৰ সন্মুখীন হ'ব লগা হৈছোঁ। আমাৰ অঞ্চলবাসী ৰাইজ আনন্দিত হৈ আজি আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই বছৰত পাছ করতে সেইকাৰণে আমি বহুত আনন্দিত হৈছোঁ। মনের আশা আমার পুরা হয়েছে। আমি বহুত কষ্ট করি, আমিও আমার ল'ৰাবিলাকেও বা তার মায়েও বহুত কষ্ট করছে, বহুত পয়সা পাতি তাক জোগাড় করে দিছে আর কি করার কারণে। আমি আগতে রাজমিস্ত্রি কাম করছি, পিছত কৃষি কাম কৰি আছো, খেতি কাম কৰি আছো। আপোনাৰ সপোন আছিল নেকি ল'ৰাটোক এমবিবিএছ বনোৱা বুলি? আমার সপোন আছিল। আজি কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? কেনেকুৱা লাগিছে আজিকালি আমার আজি 3 দিন হল আমার বহুত ভাল লাগিছে, মনত বহুত ফুৰ্তি। আয়োজন কৰিছিল আমাৰ অঞ্চলৰে গৌৰৱ ৰুহুল আমি তেওঁৰ দেউতাক দিন হাজিৰা কৰা এজন ৰাজমিস্ত্ৰী তেওঁ ইমান কষ্ট কৰি আমাৰ সমাজৰ ভিতৰত বহুত কষ্ট কৰি ল'ৰাটোক কষ্ট কৰি পঢ়াইছে আৰু তেওঁ প্ৰাইভেট বিদ্যালয়ত পঢ়োৱাৰ সক্ষম হোৱা নাছিল তেওঁ অসম চৰকাৰৰ সৰ্বশিক্ষা মিছনৰ অধীনত তেওঁ পঢ়াইছিল আৰু তেওঁ চৰকাৰীভাৱে এনেকৈ আগবাঢ়ি গৈ বহুত কষ্টৰ ফলত আজি আমি এনেকুৱা এটা আনন্দৰ সন্মুখীন হ'ব লগা হৈছোঁ। আমাৰ অঞ্চলবাসী ৰাইজ আনন্দিত হৈ আজি আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই বছৰত পাছ করতে সেইকাৰণে আমি বহুত আনন্দিত হৈছোঁ। মনের আশা আমার পুরা হয়েছে। আমি বহুত কষ্ট করি, আমিও আমার ল'ৰাবিলাকেও বা তার মায়েও বহুত কষ্ট করছে, বহুত পয়সা পাতি তাক জোগাড় করে দিছে আর কি করার কারণে। আমি আগতে রাজমিস্ত্রি কাম করছি, পিছত কৃষি কাম কৰি আছো, খেতি কাম কৰি আছো। আপোনাৰ সপোন আছিল নেকি ল'ৰাটোক এমবিবিএছ বনোৱা বুলি? আমার সপোন আছিল। আজি কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? কেনেকুৱা লাগিছে আজিকালি আমার আজি 3 দিন হল আমার বহুত ভাল লাগিছে, মনত বহুত ফুৰ্তি। আয়োজন কৰিছিল আমাৰ অঞ্চলৰে গৌৰৱ ৰুহুল আমি তেওঁৰ দেউতাক দিন হাজিৰা কৰা এজন ৰাজমিস্ত্ৰী তেওঁ ইমান কষ্ট কৰি আমাৰ সমাজৰ ভিতৰত বহুত কষ্ট কৰি ল'ৰাটোক কষ্ট কৰি পঢ়াইছে আৰু তেওঁ প্ৰাইভেট বিদ্যালয়ত পঢ়োৱাৰ সক্ষম হোৱা নাছিল তেওঁ অসম চৰকাৰৰ সৰ্বশিক্ষা মিছনৰ অধীনত তেওঁ পঢ়াইছিল আৰু তেওঁ চৰকাৰীভাৱে এনেকৈ আগবাঢ়ি গৈ বহুত কষ্টৰ ফলত আজি আমি এনেকুৱা এটা আনন্দৰ সন্মুখীন হ'ব লগা হৈছোঁ। আমাৰ অঞ্চলবাসী ৰাইজ আনন্দিত হৈ আজি আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই বছৰত পাছ করতে সেইকাৰণে আমি বহুত আনন্দিত হৈছোঁ। মনের আশা আমার পুরা হয়েছে। আমি বহুত কষ্ট করি, আমিও আমার ল'ৰাবিলাকেও বা তার মায়েও বহুত কষ্ট করছে, বহুত পয়সা পাতি তাক জোগাড় করে দিছে আর কি করার কারণে। আমি আগতে রাজমিস্ত্রি কাম করছি, পিছত কৃষি কাম কৰি আছো, খেতি কাম কৰি আছো। আপোনাৰ সপোন আছিল নেকি ল'ৰাটোক এমবিবিএছ বনোৱা বুলি? আমার সপোন আছিল। আজি কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? কেনেকুৱা লাগিছে আজিকালি আমার আজি 3 দিন হল আমার বহুত ভাল লাগিছে, মনত বহুত ফুৰ্তি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।